Hey guys, welcome to Rumi Jakhol নতুন এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি কেইবাদিনৰ পৰা ব্লগ ষ্টাৰ্ট কৰিম কি আসলে কৰিবই পৰা নাই। ভ্যাকচিন লোৱাৰ পৰাই নেকি কন্টিনিউ কৰিবই পৰা নাই। এদিনা কৰিম সিদিনা কৰিম কৈ থাকোঁতে মানে সদায় দিন থাকিয়ে গৈছে নাজানো কিয়। আৰু কালি কৰিম বুলি ভাবিলো, কালিও তেনেকে ইমান এইটো চোৱা যাবৰ তোমাৰ যাবৰ কালিও কৰিম বুলি ভাবিলো, কিন্তু কালি ইমানেই ৰ'দ মানে গৰমৰ কোবত আগবেলা একো কৰিব মন নগ'ল। ভাবিলো পাছবেলা কৰিম। পাছবেলা ধুবে আমনি কৰি আছিলে, তাক শুৱাবলৈ ললো, ভাবিলো শুৱাই পেলাই কৰিম। তাৰপিছত তাক শুৱাবলৈ লওঁতে মোৰ নিজৰে টোপনি আহিলে। মানে টোপনিটো ইমান ধুনীয়াকৈ আহিলে, আৰু ৰ'দ চ'দ দিলে এনেও বেছি গৰম উঠা নিচিনা মানে এলাহ কিবা দুৰ্বল তেনেকুৱা লাগে, টোপনিও বেছিকৈ ধৰে, তেনেকুৱাই হ'ল। শুই থাকিলো, একো কৰা নহ'ল। আৰু আজি সেইকাৰণে ভাবিছো এতিয়া ষ্টাৰ্ট কৰি দিওঁ, কাৰণ নহ'লে মানে কৰিমকৈ থাকোঁতে থাকিয়ে যায়গৈ, মোৰ কৰাই নহয়গৈ। সেইটো কাৰণে আজি ভাবিছোঁ ষ্টাৰ্ট কৰি দিওঁ। দেখাবলগীয়া একো নাই। এতিয়া 12টা বাজিব হ'ল, 12টালৈ 20 মিনিট আছে। কিন্তু আমাৰ খাই বৈ ৰাতিপুৱা অকণমান আগতে হৈছে। আজি বতৰ পাই চব শুলে, সেইকাৰণে খোৱাও দেৰি অলপ। শুই উঠা দেৰি কাৰণে খোৱা বোৱা চব দেৰি। বাৰু যি হওক, ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চাই থাকিব, দিনটো ইটো দেখাই গৈ থাকিম। আজি ভাবিছোঁ আগফালৰ ৰুমটো অকণমান ঠিক কৰোঁ, মানে ইফাল সিফাল কৰোঁ। ঠিক মানে কি আৰু, ঠিক নহয়, ঠিক মানে বস্তুবোৰ অকণমান ইফালৰটো সিফালৰটো ইফাল কৰোঁ বুলি ভাবিছোঁ। কেইবাদিনৰ পৰা ভাবি আছোঁ কৰোঁ বুলি, সময় পোৱা নাই। কালি ভাবিছিলোঁ কৰিম, কালিও সেয়া নহ'ল একো কৰা। সেইকাৰণে ভাবিছোঁ এতিয়া কৰোঁগৈ, আপোনালোককো লগতে লৈ লওঁ। কাৰণ মানে আইডিয়া দিব পাৰিব, হয়তো মই যোনফালে থৈছোঁ সেইফালে নথৈ বেলেগ ফালে থ'লে বেছি ভাল লাগিব পাৰে হয়তো। সেইটো কাৰণে ভাবিছোঁ আপোনালোককো লগতে লৈ লওঁ, আপোনালোকেও জনাব ঠিকে আছেনে নে বেলেগ ফালে থ'লেহে বেছি ভাল লাগিব সেইটো। কিন্তু তাৰ আগতে এটা কথা কৈ দিওঁ, মোৰ মানে লিভিং ৰুমটোত, ড্ৰয়িং ৰুমটোত বহুত এক্সপেঞ্চিভ একো নাই, একদম সাধাৰণভাৱে থোৱা আছে। আৰু সেইখিনিকে খালি মই ইফাল সিফালে কৰিম। তো বলক প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ ৰুমটোৰ বস্তুখিনি কেনেধৰণে আছে বৰ্তমান। সেয়া বহুত বেছি বস্তু নাই, কৈছোঁ আপোনালোকক, একেবাৰে সীমিত বস্তু আছে। আচলতে কিছুমান বস্তু কিনো বুলিও কিনিব পৰা নাই, কিয়নো এইখিনি বস্তুৱে ৰুমটো ভৰ্তি হৈ আছে। আৰু মাহঁতি যেতিয়া আহিব তেতিয়া মানে মাহঁতৰ তাতো থকা বস্তু কিছুমান আহিব ইয়ালৈ, গতিকে ৰুমটোত থ'বলৈ জেগা নাইকিয়া নিচিনা হ'ব। গোটেই ঘৰটোতে আচলতে, ৰুমটোত বুলি নহয়, কাৰণ ৰুমবোৰ একেবাৰে সৰু যিহেতু, সেইটো কাৰণে কিছুমান বস্তু সেইকাৰণে কিনিম বুলি ভাবিলেও আকৌ মানে মনটো কোচ খাই যায়। কাৰণ দুটা বস্তু ৰখাটো সম্ভৱো নহয় এখন ঘৰত, আৰু কাৰণ যিহেতু কৈছোঁৱেই বহুত সৰু হয় ৰুমবোৰ, সেইটো কাৰণে কিছুমান বস্তু মই নাই কিনা, আৰু যিখিনি আছে সেইকাৰণে ঘৰটো যেনেকৈ পাৰিছোঁ তেনেকৈ সজাবলৈ চেষ্টা কৰিছোঁ। আৰু তাকেই আজি অকণমান ইফাল সিফাল কৰোঁ বুলি ভাবিছোঁ আপোনালোকৰ লগত। তেন্তে ব'লক ষ্টাৰ্ট কৰোঁ। কালিয়ে এই ফুলখিনি মই ধুইছিলোঁ, আৰ্টিফিচিয়েল ফুল যিমান আছে গোটেইখিনি কালি কৰিম বুলি। আৰু এইকেইডাল অকণমান শুকোৱা নাছিলে, যিহেতু অকণমান ভেলভেট কাপোৰৰ হয় ফুলকেইটা, সেইটো কাৰণে। আৰু এইখিনি এনেকৈ টেবুলতে থৈ দিছিলোঁ শুকাওক বুলি, আৰু বৰ্তমান শুকাই গ'ল বাৰু ধুনীয়াকৈ। এইকেইডাল নি এতিয়া যিটো ভাজত ৰাখিম তাতে সুমুৱাই দিলোঁ। আৰু ব'লক ষ্টাৰ্ট কৰোঁ আজিৰ চেঞ্জিং। প্ৰথমে চাই লৈছোঁ কোনফালে কি কৰিব পাৰি, কাৰণ বস্তুবোৰ ইফাল সিফাল টনাটনি কৰি থাকিব লাগিব, একেটা ৰুমৰ ভিতৰতে উলিয়াইতো ল'ব নোৱাৰি। আৰু জুখি মাখি চালোঁ, ডাইনিংখন এইফালে আনিব পাৰিনি নোৱাৰি, এইটো ছাইডে হ'লে অলপ দিগদাৰ হ'ব, সেইটো কাৰণে সিটো ছাইডে দি দিলোঁ। কিন্তু ৰাউণ্ড ডাইনিং বহুত প্ৰব্লেম ৰাখিবলৈ, বহুত জেগা লাগে ৰাখিবৰ কাৰণে, আৰু সেইটো ছাইডে এতিয়া ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু বাকীখিনি কোনফালে কেনেকৈ পাৰোঁ মিলাই গৈ থাকিম, গতিকে আপোনালোকেও চাই গৈ থাকক, লাষ্টত দেখাম বাৰু কেনেকৈ ক'ত কি ৰাখিলোঁ।
বস্তুখিনি জেগাই জেগাই চিজিল লগাই হ'ল এনেকৈ ৰাখোঁ বুলি ভাবিছোঁ কেইদিনমান চাই লওঁ যদি বেয়া লাগে আকৌ চেঞ্জ কৰিম এবাৰ দেখাম বাৰু আপোনালোকক ভালকৈ কিন্তু মোৰ এতিয়াও ডাষ্টিং কৰিবলৈ বাকী আছে বহুত ধূলি হৈ আছে চব মই খালি জেগাই জেগাই বস্তুবোৰ থৈহে লৈছোঁ কোনটো ক'ত থ'ম এতিয়াও চাফা কৰিব আছে ডাষ্টিং কৰিব আছে ডাষ্টিং কৰি মেলি লওঁ তাৰপাছত ভালকৈ এবাৰ ৰিভিলটো দিম বাৰু আপোনালোকক কেনেকুৱা হ'ল ৰুমটো দেখিবলৈ আগত কেনেকুৱা আছিলে এতিয়া কেনেকুৱা হ'ল আৰু আপোনালোকেও আইডিয়া দিব যদিহে বোলে কিবা যদি দেখা পায় যে না এইটো বস্তু ইয়াত ভাল লগা নাই ইয়াত থ'লেহে বেছি ভাল লাগিব তেনেকুৱা ধৰণৰ কিবা যদি আপোনালোকৰ আইডিয়া আছে দিব বহুত বেছি বস্তুটো নাইয়ে একেবাৰে সাধাৰণকৈ ৰাখিছোঁ ৰুমটো সেইখিনি বস্তুৱে যিকেইটা আছে সাধাৰণ সেইকেইটা ইফাল ইফাল অকণমান কৰি দিলোঁ কাৰণ ইফাল ইফাল কৰি দিলে অকণমান চেঞ্জ কৰি দিলে কিবা নতুন নতুন নিচিনা লাগে সেইটো কাৰণে অকণমান চেঞ্জ কৰি ল'লোঁ এয়াই এই কৰ্ণাৰটো গোটেইটো মই গ্ৰীণি এৰিয়াই ৰাখি দিছোঁ কাৰণ দেখাই দিওঁ ভালকৈ ৰ'ব গোটেই মানে যিখিনি মোৰ প্লান্ট আছে লিভ প্লান্ট মানে ইনডোৰ প্লান্ট যিখিনি সেইখিনি গোটেইখিনি এইটো এৰিয়াতে ৰাখিছোঁ কাৰণ এইফালে খিৰিকীখনৰ পৰা তাতে ধুনীয়াকৈ ৰ'দটো পাব আৰু খিৰিকীখন মেলি থ'লে বতাহো পাব সেইটো কাৰণে বুলি এইটো চুকতে ৰাখি দিছোঁ চাওঁচোন বাৰু যদি বেয়া হয় বা আকৌ কিবা চেঞ্জ কৰিব পৰা থাকে কৰিম আপোনালোকেও জনাব আৰু এতিয়া যাওঁ ভাত বনাওঁগৈ দুপৰীয়া ভাত নবনাওঁ খিচিৰি বনাম বুলি ভাবিছোঁ কাৰণ খোৱা দেৰি ৰাতিপুৱা বহুতেই দেৰি আজি খোৱা সেইটো কাৰণে ভাত চাত বনাই একদম 2খন 3খন কৰি দিব মন যোৱা নাই একেখনীয়াকৈ খিচিৰি বনাই দিম আৰু যাওঁ তাকে লগ পাই আছোঁ বাৰু ডাষ্টিং চাষ্টিং কৰি লওঁ তাৰপিছত আপোনালোকক দেখাম মই প্ৰথমতে ভেজিটেবলখিনি ফ্ৰাই কৰি লৈছোঁ তেলত ইয়াত নিমখ হালধি একো নাই দিয়া খালি এনেই ফ্ৰাই কৰি লৈছোঁ অকণমান ৰঙচুৱা হোৱাকৈ আলু ভাতকেৰেলা দাংবডি কেইডালমান প্ৰথমে কেইডাল তাৰপিছত ৰঙালাও ফ্ৰাই কৰিম কিন্তু ৰঙালাওটো যিটো পটককৈ সিজি যায় সেইটো কাৰণে একেলগে নাই দিয়া আৰু ফুৰণৰ কাৰণে লৈছোঁ এয়া পিঁয়াজ এটা নহৰু 4 ফুটা মই বাকলিয়ে চাকলিয়ে লৈছোঁ থেতিলিয়াই লৈছোঁ শুকান জলকীয়া এটা তেজপাত এখিলা আৰু 5 ফুৰণ এইখিনি দি তেল মাৰিম এইফালে এইখিনি নমাই হৈ গ'ল মানে যিখিনি ভেজিটেবল মই ফ্ৰাই কৰিবলৈ দিছিলোঁ সেইখিনি আৰু এতিয়া ৰঙালাও টুকুৰাও এনেকৈ ফ্ৰাই কৰি ল'ম ৰঙচুৱা কৰি আৰু এইফালে মই মচুৰ দাইল আৰু চাউল তিয়াই ৰাখিছিলোঁ 10 মিনিটমান সময় এতিয়া টুকি থৈছোঁ এয়া এইখিনি নমাই ল'লোঁ গোটেইখিনি হৈ গ'ল তেল অকণমান আৰু দিব লাগিব যিহেতু চব্জি ভজা তেলে হয় সেইকাৰণে তাতে দি দিছোঁ আৰু ইয়াতে এতিয়া 5 ফুৰণ দিম 5 ফুৰণ আধা চামুচমান দি দিছোঁ আৰু এতিয়া তেজপাত আৰু শুকান জলকীয়াটো দিম অকণমান দেৰি থাকিব দিম তেলতে তাৰপিছতে মই নহৰু গিফুটা দি দিছোঁ আৰু লগত পিঁয়াজটো দি দিছোঁ আৰু এইখিনি এতিয়া একদম ৰঙচুৱা হোৱালৈকে ভাজি ল'ম এয়া দেখিছে পুৰা ৰঙা হৈ গ'ল পিঁয়াজ নহৰু চব ধুনীয়াকৈ ভাজা হৈ গৈছে এতিয়া ইয়াতে মই যিখিনি চাউল আৰু দাইল ৰাখিছিলোঁ সেইখিনি দি দিম লগতে জোখমতে নিমখ আৰু হালধি দি দিম আৰু ভালদৰে এবাৰ মিক্স কৰি দিম গোটেইখিনিকে তাৰপাছত ইয়াত মই বেলেগ ধৰণৰ একো মছলা ইউজ নকৰোঁ কিন্তু জিৰা পাউডাৰ অকণমান একদম আধা চামুচতকৈ কম দিছোঁ এইখিনি দি এতিয়া 5 মিনিটমান সময় হাই ফ্লেমতে কণ্টিনিউছলি লৰাই ভাজি থাকিম খিচিৰিখিনি মই আচলতে কুকাৰতে বনাম কিন্তু কুকাৰত ভাজিবলৈ অকণমান প্ৰব্লেম পাওঁ সেইকাৰণে কেৰাহীত ভাজি লৈছোঁ আগতীয়াকৈ তাৰপিছত কুকাৰলৈ দি দিম এইখিনি ভাজি থকা 5 মিনিটমান হৈ গ'ল আৰু ভজা হৈ গৈছে ধুনীয়াকৈ ধৰিব পাৰিছে নিশ্চয় আপোনালোকে এইখিনি এতিয়া মই কুকাৰ এটালৈ ট্ৰান্সফাৰ কৰি ল'ম এয়া হৈ গ'ল কুকাৰটোলৈ ট্ৰান্সফাৰ আৰু এতিয়া মই যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ ভেজিটেবল সেইখিনি ইয়াতে দি দিম আপোনালোকে যদি এনেকৈ আগতীয়াকৈ ফ্ৰাই কৰি মানে ভেজিটেবলখিনি ফ্ৰাই কৰি পেলাই খিচিৰি বনোৱা নাই এবাৰ বনাই চাব বহুত টেষ্টি হয় খাবলৈ এনেকৈ আৰু ইয়াতে এতিয়া মই পানী দিম পানী মই বৰ্তমান ঠাণ্ডা পানীয়ে দিছোঁ আৰু পানীখিনি চাউল আৰু দালিতকৈ অলপ ওপৰ মানে 1 ইঞ্চিমান ওপৰলৈকে দিছোঁ এইখিনি এতিয়া সিজিবলৈহে দিম কুকাৰটো যেতিয়া ঠাণ্ডা হৈ যাব প্ৰেছাৰ অহাৰ পাছত তেতিয়া গৰম পানী ঢালি অকণমান জুলীয়া নিচিনা কৰি ল'ম খিচিৰিখিনি অকণমান ঢিলা হ'লে খাবলৈ বেছি ভাল লাগে সেইটো কাৰণে আৰু এতিয়া কুকাৰ ঢাকন লগাই দিলোঁ 4টা চিটি আহিবলৈ দিম তাৰপিছত ৰিলিজ হোৱাৰ পাছত পানী ঢালিম আৰু এয়া আজি আমাৰ দুপৰীয়াৰ থালি ইমানেই আৰু একো নাই এইটো আমাৰ টিকনি পোৱালি আহি যাও लुड़की लुड़की कहाँ से आया है लुड़की लुड़का ना लुड़की लुड़का ना लुड़की तुमी नुन ए फाले बाबा बाबा बाबा
কি পেলা সেইটো এই লুটকা হে গাইজ এতিয়া সন্ধিয়াই লাগিলে অথনি এইবোৰ চব আধা কৰি মেলি আকৌ ভাত বনাবলৈ গ'লোঁ ভাত নহয় খিচিৰি বনালোঁ দেখিলে আপোনালোকে দেখাইছিলোঁ কেনেকৈ বনাইছোঁ খাবলৈ কিন্তু বিৰাট টেষ্টি হয় তেনেকৈ বনাই খাই চাব আপোনালোকে যদি বনোৱা নাই এতিয়ালৈকে তেনেকৈ কেতিয়াও আৰু তাৰপাছত বাচন চাচন ধুই মেলি আজৰি হ'লোঁ আজৰি হৈ ধ্ৰুৱক খুৱাবলৈ গ'লোঁ ধ্ৰুৱক খুৱাওঁতে নিজেও শুই গ'লোঁ মানে কিয় নাজানো আজিকালি ইমান কিবা এলাহ নিচিনা লগা হৈছে আৰু দুপৰীয়া সময়ত টোপনি অহা হৈছে মই আগতে দুপৰীয়া কেতিয়াও নুশু কিন্তু আজিকালি মোৰ দুপৰীয়াও টোপনি আহে আৰু ধ্ৰুৱক খুৱাওঁতে ময়ো শুই গ'লোঁ শুই উঠি অলপ মোবাইল পিটিকিলোঁ তাৰপিছত ভাবিছোঁ যে নহয় এনেকৈ বহি থাকিলে নহ'ব সেই ভাবিয়ে মানে বাকী থকা কামখিনি কৰিলোঁ বাকী থকা মানে বেলেগ একো কাম বাকী নাই ডাষ্টিঙৰ কাম বাকী আছিলে ইমানে ধূলি হৈ আছিলে নহয় মানে সদায় দিন হাৰা মোচা ঘৰ তথাপিও ইমান ধূলি হয় কিয় ক'ব নোৱাৰোঁ প্ৰথমে ডাষ্টিঙে কৰি ল'লোঁ শুকানে মুচি ল'লোঁ গোটেইবোৰ ধূলিবোৰ আঁতৰাই ল'লোঁ কাৰণ ধূলিৰ ওপৰতে তিতা কাপোৰ মুচি দিলে দাগি হৈ যায় সেইটো কাৰণে প্ৰথমে শুকানকৈ মুচি ল'লোঁ মুচি গোটেই ধূলি চুলি যিমান আছে চব চাফা কৰি তাৰপিছত তিতা কাপোৰে আকৌ চব মুচিলোঁ মুচি মেলি হ'ল এতিয়া ৰেডি এবাৰ এনেই মই এনেকৈ ঘূৰাই দেখাই দিছোঁ কিন্তু ভালকৈ দেখাম আপোনালোকক এবাৰ কৰি হৈ গ'ল মই ঠিকেই দেখিছোঁ কিন্তু ইয়াতো যদি ক'ৰবাত কিবা চেঞ্জেছ কৰিবলগীয়া আছে আপোনালোকে ভাবে যে এইটো চেঞ্জ কৰিলে বেছি ভাল লাগিব তেন্তে প্লিজ মোক এডভাইচ দিব আৰু এইখিনি গোটেইখিনি হৈ গ'ল মই এতিয়া আপোনালোকক ফাইনেল এটা ৰিভিল দেখাম কেনেকুৱা লাগিছে জনাব আপোনালোকে ভিউটো কিন্তু ৰাতিৰহে হ'ল লাইটটো হয়তো কমেই পাইছে চাগে আপোনালোকে নাজানো আৰু তথাপিও দেখাই দিছোঁ এবাৰ এণ্ট্ৰেঞ্চৰ পৰা সোমাই পোনে এই চোফাখনে পোৱা যাব আচলতে এতিয়া মই যিটো চিটুৱেশ্যন চলি আছে সেইটো কথা ভাবিয়ে চোফাখন এইখিনিতে ৰাখিছোঁ কোনোবা যদি বাই চান্স কেতিয়াবা আলহী দুলহী আহে ধৰক এজনীয়া আলহী তো এইখনতে বহিবলৈ দিম যাতে তেওঁ এইফালেদি ওলাই যোৱাৰ পাছতে মই লগালগ চেনিটাইজ কৰি দিব পাৰোঁ চোফাখন সেইটো কাৰণে আৰু তাৰ পাছত এইফালে হৈ গ'ল আমাৰ ভিতৰলৈ যোৱা এইটো বাৰু একো নাই তাৰ কাষতে এইটো কৰিডৰ হয় তাৰমানে সৰুকৈ কৰিডৰ এটা তাৰ কাষতে মই স্নেক প্লাণ্টজোপা এনেকৈ ৰাখি দিছোঁ এইজোপা তাৰ ওচৰতে এটা মুহা ৰাখিছোঁ আৰু মুহাটোৰ ওপৰত এটা কুশ্বন দি দিলোঁ তাৰ পাছত সৰু আৰু যিখন চোফা আছিলে সেই চোফাখন ৰাখিছোঁ সৰু চোফা দুখন আছে যিহেতু সেইখন এখন সেইটো চাইডে ৰাখিছোঁ আৰু এখন ইফালে ৰাখিছোঁ আৰু তাৰ চাইডতে এখন কৰ্ণাৰ টেবুল ইয়াতে মই যিখন কেলেণ্ডাৰ বনাইছিলোঁ সেই কেলেণ্ডাৰখন ৰাখিছোঁ লগতে এইখিনি চব প্ৰপাগেট কৰি থোৱা আছে পানীতে থৈ দিয়া আছে এডাল হৈছে লাকি বেম্বো এইজোপা হৈছে স্নেক প্লাণ্ট এইজোপাও মিনি স্নেক প্লাণ্টে হয় গোটেইখিনি পানীতে থৈ দিয়া আছে তেনেকৈ থৈ দিলোঁ মুঠতে এই পৰ্চনটো গোটেইটো গ্ৰীণ পৰ্চনে বনাই থৈছোঁ গ্ৰীণ জ'ন বনাই থোৱা আছে চব মানে লাইভ প্লাণ্ট আছে ইয়াত আৰু যিখিনি মোৰ সৰু সৰু পুলি আছিলে সেইখিনি মই ইয়াতে দি দিছোঁ এনেকৈ এইখিনিত অথনি কৈছিলোঁ ওচৰতে খিৰিকী এখন আছে যিহেতু গতিকে খিৰিকী পিনৰ পৰা বতাহ বা ৰ'দ চ'দ এইখিনি পাই থাকিব ইয়াতে থাকিলে সেইটো কাৰণে এই প্লাণ্টাৰটো কিবা লাগি আছে নি ইয়াৰ গাত নাজানো নে মাটিখিনিয়ে বেয়া যি পুলিয়ে ৰুওঁ চব মৰি থাকেচোন এবাৰ এডাল দি থৈছোঁ এডাল জানো যিয়ে নে নিজে নাজানো এইডাল হৈ গ'ল লাকি বেম্বো এডাল আজি দিছোঁ ইয়াৰ আগত 3টা পুলি ৰুলোঁ তিনিওটাই মৰি থাকিলে নাজানো কিয় কাৰণে এবাৰ ভাবিছোঁ এইটো যিহেতু বেছিকৈ মানে কেয়াৰ কৰিব নালাগে গতিকে হয়তো জীয়াই থাকিব নেকি সেই বুলি ভাবিয়ে দি দিছোঁ প্লাণ্টাৰটোত এইটোৱে আৰু তাৰ ওপৰ ছাইডতে এইপিনে কৰ্ণাৰত একেবাৰে দি দিছোঁ এইটোতো মোৰ DIY হয় এটা বক্স হয় আচলতে ইয়াৰ ভিতৰত মোৰ প্ৰিয় সখী আছে কমেও 10-15 বছৰৰ পুৰণি 10-15 বছৰৰ মিলাই মুঠতে আছে আৰু এটা কাৰ্টুনত ভৰাই মই এখন এনেকুৱা এই টুলৰ ওপৰত ঠাই থৈ দিছোঁ কাৰ্টুনটো আৰু এইটো এটা কৰ্ণাৰ টেবুলৰ টাইপতে কাম কৰিছে দেখিবলৈও ভাল লাগে এনেকৈ থৈ দিয়াৰ কাৰণে আৰু ইয়াৰ ওপৰতে আমাৰ যিটো কলাজ ফটো ফ্ৰেম আছিলে
এইটো মই ইয়াতে থৈ দিছোঁ এনেকৈ এখন ফটোৱে থৈ দিছোঁ ফকাছত তাৰপিছত এইটো মই মেণ্ডেলা আৰ্ট কৰা আগতে দেখাইছিলোঁ আপোনালোকক ইয়াতে পানীতে থৈ দিয়া আছে এজোপা মানি প্লাণ্ট এজোপা গছ কি নাম নাজানো পানীতে থৈ দিয়া আছে এজোপা মানি প্লাণ্ট পানীতে থৈ দিয়া আছে চব পানীতে থোৱা আছে বেছিভাগ এইটো কৰ্নাৰ এনেকৈ ৰাখি দিলোঁ তাৰপিছতে আহিলে ডাইনিংখনৰ চাইডে চাইডে অকণমান স্পেচ এৰিছোঁ কাৰণ চকীখিনি টানিলে জেগাটো লাগিব সেইটো কাৰণে এতিয়া বৰ নালাগে কিন্তু আপোনালোকক এটা এডভাইচ দিব বিচাৰিছোঁ কোনোবাই যদি ভাবি আছে নতুনকৈ ডাইনিং ল'ম বুলি ৰাউণ্ড ডাইনিং কেতিয়াও নল'ব কাৰণ ই বহুত জেগা খায় আৰু টেবুলখনত স্পেচ কম লাগে মানে কম আহে টেবুলখনত মানে বাচন চাচন দিবলৈ মেলিবলৈ বা যিকোনো এনেকুৱা কৰিবলৈ কাৰণে টেবুলখনত স্পেচটো বহুত কম থাকে কিন্তু টেবুলখনে বহুত স্পেচ লয় তাতছে আপোনালোকে ৰেক্টেংগুল ল'ব ৰেক্টেংগুল টেবুল হ'লে বেছি ভাল হয় মোৰ মতে তাৰপৰা এইটো কৰ্নাৰটো এইটো আছে কি কয় নামে পাহৰিলোঁ মই ইনভাৰ্টাৰটো আছে তলত বেটেৰীটো এইটো পাৰ্ট মানে নাচাব এনেই মই জাষ্ট ইনভাৰ্টাৰটোৰ ওপৰতে কাপোৰ এখন পাৰি থৈছোঁ এখন মই নিজে হাতেৰে কৰা এখন যে সেইখন আৰু এই প্লেটখন মই DIY কৰা আগতে বহুত দিনতে দেখাইছিলোঁ আপোনালোকক আৰু তাতে এনেকৈ বাছ এটা থৈছোঁ বাছ ইমানে এইটো কৰ্নাৰ যাতে বেছি মেচি নালাগে সেইটো কাৰণে অকণমান ফুল চুল ৰাখি দিলে দেখিব ভাল লাগে সেইটো কাৰণে এনেকৈ ৰাখি দিছোঁ আৰু ডাঙৰ চোফাখন আগতো ইয়াতে আছিলে এতিয়াও ইয়াতে থৈ দিছোঁ কাৰণ লৰাইছিলোঁ মই লৰাওঁতে বৰ ভাল নেদেখিলোঁ ইফাল সিফাল কৰি সেইটো কাৰণে আকৌ আনি ইয়াতে ৰাখিলোঁ আৰু এইখন হৈ গ'ল মোৰ চেণ্টাৰ টেবুলখন আৰু মোৰ মৰমৰ বুদ্ধাজনক মই এইবাৰ চেণ্টাৰ টেবুলত বহালোঁ ধ্যান কৰিবৰ কাৰণে একদম ফুলৰ মাজত এইখনো দেখাইছিলোঁ মই নিজে বনোৱা এই যিখন পাৰি থোৱা আছে এইখন আৰু তাৰ মাজতে বুদ্ধাজনক বহাই থৈছোঁ ধুনীয়াকৈ ধ্যান কৰিবৰ কাৰণে আৰু মই ভাবিছোঁ ইয়াতে এডাল কেণ্ডেল লগাম মই DIY কৰি লগাম নহ'লে বা হয়তো আজিকালি সৰু সৰু কেণ্ডেল কিনিব পাই যে তেনেকুৱা ভাবিছোঁহে দেই যদি কৰোঁ দেখামেই এনেও আপোনালোকক আৰু সেয়াই অভাৰঅল মোৰ আৰু এইখিনিতে এইটো ক'ব পাহৰিলোঁ এই চোফাখনৰ কাষতে এই ফ্লাৱাৰ ভাজটো এইখিনিতে ৰাখি দিছোঁ দৰ্জাখন খুলিলে মানে কোনে ফুলটোৱে দেখা পোৱা যায় আৰু এটা ধুনীয়া ৱেলকাম হ'ব সেইটো বুলিয়ে ৰাখিছোঁ বাছ ইমানেই এয়াই সেয়াই আৰু এনেকৈ কৰিলোঁ কেনেকুৱা লাগিছে দেখি জনাবলৈ নাপাহৰিব এনেও মই প্ৰথমে কৈছোঁ বহুত বেছি বস্তু মোৰ নাই যিকেইটা আছে সেইকেইটাই যেনেকৈ পাৰিছোঁ তেনেকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ মোৰ মনৰ মানে মই ভাল দেখাকে আৰু আপোনালোকে কেনেকুৱা দেখিলে সেইটো জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক এটা কৰিব আৰু যদি কিবা এডভাইচ দিব পাৰে আপোনালোকে দিব প্লিজ আৰু নতুন লুকটো মানে কি সলাই দিলে এনেও অকণ ভাল লাগে দেখিবলৈ মইতো ভাল দেখিছোঁ সেইকাৰণে সলাই অকণমান ইফাল সিফাল সলনি কৰি দিলে এনেও ভাল লাগে কিন্তু বেছি জাঁচ হৈ থাকিলেও ইমান বৰ ভাল নালাগে থাকি বাৰু যি হওক আজিৰ ব্লগটো এইখিনিতে শেষ কৰিছোঁ শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ যদি চাই ভাল পালে তেন্তে প্লিজ লাইক এটা দিব কমেণ্ট কৰি জনাব আপোনালোকৰ এডভাইচ দিব আৰু লগতে যদি কোনোবাই মোৰ চেনেলটোত আজি প্ৰথম ভিজিট কৰিছে বা আগতেও চাই কিন্তু ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক তলতে বাটনটো আছেই কৰি লগতে কাষতে থকা বেল বাটনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ সকলোতকৈ আগতে আপোনালোকে পায় আৰু নতুন এটা ভিডিঅ'লৈ আকৌ আহিম আজিলৈ আহিছোঁ তেন্তে বাই বাই